মূৰৰ বিষৰ পৰা মাত্ৰ 10 মিনিটতে ঘৰুৱা উপায়েৰে আৰাম পাবলৈ এটা বিশেষ বস্তু আপোনালোকে এনেকৈ এখন ৰুমালত টোপোলা বান্ধি ব্যৱহাৰ কৰিলে মাত্ৰ 10 মিনিটতে আপোনালোকৰ মূৰৰ বিষ কমি যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোচাইপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান জৰুৰী টিপছ ক'ম, যিকেইটা টিপছ আমাক দৈনন্দিন জীৱনত প্ৰায়ে প্ৰয়োজন হৈ থাকে। ভিডিঅ'টোৰ শেষত মই আপোনালোকক খুব বঢ়িয়া এটা স্কিন কেয়াৰ টিপছ কৰি দেখুৱাম, যিটো টিপছ আপোনালোকে এই বিয়াৰ ছিজনত মাত্ৰ এবাৰ কৰিলে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব। আপোনালোকে পাৰ্লাৰত গৈ কৰা এটা ফেচিয়েলৰ সমানে এই টিপছটোৱে কামত দিব। এই টিপছটো মই আপোনালোকক ভিডিঅ'টোৰ শেষলৈ দেখুৱাইছোঁ। আৰু এই টিপছ কেইটা কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে ভিডিঅ'বোৰ সোনকালে চাবলৈ পাব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট টিপছটো কৈছোঁ। আপোনালোকৰ মুখত যদি কলা দাগ পৰিছে, তেতিয়াহ'লে আপোনালোকে এচামুচৰ জোখাৰে মুলেঠি পাউডাৰ ল'ব, আধা চামুচৰ জোখাৰে আপোনালোকে মচুৰ দাইলৰ গুড়াটো ল'ব। দুইটা বস্তু মিক্স কৰিব। মিক্স কৰাৰ পাছত তাতে অকণমান কেঁচা গাখীৰ দিব। কেঁচা গাখীৰ দি পেলাই দুইটা বস্তু মিহলাই পেলাই এটা ধুনীয়া পেষ্ট বনাব। সেই পেষ্টটো আপোনালোকে মুখত লগাব। 1 মিনিট ভালকৈ মাছাজ কৰিব, আধা ঘণ্টালৈ ৰাখি থ'ব। তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এতিয়া মই আপোনালোকক 2 নম্বৰ টিপছটো কৈছোঁ। আপোনালোকৰ যদি কেতিয়াবা গেছ এচিডিটি হয় বা কিবা উল্টা পুল্টা খাই দিলে টেঙা টেঙা পানী উগা আহে, তেতিয়াহ'লে আপোনালোকে ঘৰুৱাভাৱে খুব তৎক্ষণাত ঠিক কৰিব পাৰিব। তাৰ কাৰণে কেইটামান পদিনাৰ পাত লাগিব। কেইটামান পদিনাৰ পাত ল'ব। 4-5টামান পদিনাৰ আগ ল'ব, ভালকৈ ধুই ল'ব। তাৰপিছত আপোনালোকে চুবাই পেলাই খাই দিব। 10 মিনিটৰ পাছতে আপোনালোকৰ গেছ এচিডিটি সমস্যা একেবাৰে নোহোৱা হৈ যাব। এতিয়া মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছোঁ। কেতিয়াবা আমাৰ কিবা কাৰণত পেটৰ বিষ হয়। সেই পেটৰ বিষৰ পৰা সোনকালে আৰাম পাবলৈ এগিলাচ পানীত আপোনালোকে এচামুচ জনি সিজাব। তাৰ পাছত আপোনালোকে সেই পানীটো চেকি ল'ব। চেকি লোৱাৰ পাছত তাতে অকণমান ক'লা নিমখ দিব। ক'লা নিমখ দি পেলাই সেই পানীগিলাচ আপোনালোকে খাই দিব। সোনকালে আপোনালোকে পেটৰ বিষৰ পৰা আৰাম পাব। এতিয়া মই আপোনালোকক 4 নম্বৰ টিপছটো কৈছোঁ। সোনকালে বুঢ়া নহ'বলৈ আৰু শৰীৰটো ষ্ট্ৰং কৰি ৰাখিবলৈ এগিলাচ গাখীৰত আপোনালোকে 3টা খেজুৰ আৰু 3টা এলমণ্ড ভালকৈ সিজাব। সিজাই পেলাই আপোনালোকে সেইখিনি খাব। এনেকৈ ৰেগুলাৰ খাই থাকিব। আপোনালোকৰ শৰীৰটো ষ্ট্ৰং হৈ থাকিব আৰু আপুনি সোনকালে বুঢ়াও নহ'ব। এতিয়া মই আপোনালোকক 5 নম্বৰ টিপছটো কৈছোঁ। প্ৰায় মানুহৰে মূৰৰ বিষ হয় আৰু সেই মূৰৰ বিষ যেতিয়া হয় আমি পটককৈ এটা টেবলেট খাই পেলাই মূৰৰ বিষটো ভাল কৰিবলৈ চাওঁ। সেই মূৰৰ বিষটো আপোনালোকে ঘৰুৱাভাৱে তৎক্ষণাত ঠিক কৰিব পাৰিব। তাৰ কাৰণে এটা এনেকুৱা সৰু পটলি লাগিব। এই পটলিটো দেখিছেনে? এই পটলিটোৱে আপোনালোকৰ মূৰৰ বিষ মাত্ৰ 3 মিনিটৰ ভিতৰতে ভাল কৰিব পাৰিব। আৰু এই পটলিটোত কি আছে, কেনেকৈ এইটো ব্যৱহাৰ কৰিব লাগে, এতিয়া মই আপোনালোকক সেইটো দেখুৱাম। এই টোপোলাটোত বান্ধিবলৈ আমাক লাগিব এই বস্তুটো। এইটো হ'ল কালজিৰা। কালজিৰা আমাৰ মূৰৰ বিষৰ কাৰণে বহুত বেছি ভাল। এচামুচ কালজিৰা ল'ব আৰু সেই কালজিৰা চামুচ এখন কটন ৰুমালত আপোনালোকে এনেকৈ টোপোলা এটা বান্ধি ল'ব। টোপোলাটো বান্ধাৰ পাছত আপোনালোকে হাতত এনেকৈ খুব ঘঁহিব। 1 মিনিটমান আপোনালোকে এনেকৈ হাতত ঘঁহি থাকিব। ঘঁহি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু এই টোপোলাটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ। তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া এই পটলিটো কেনেকৈ ব্যৱহাৰ কৰিব সেইটো মই আপোনালোকক কৈ দিছোঁ। এইটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে এনেকৈ খুব হাতৰ তলুৱাত ঘঁহি ল'লে, সেইটো মই আপোনালোকক দেখুৱাইছোৱে। 1 মিনিট আপোনালোকে এনেকৈ বা আধা মিনিট এনেকৈ আপোনালোকে হাতৰ তলুৱাত ঘঁহি ল'ব। ঘঁহি লোৱাৰ পাছত আপোনালোকৰ নাকৰ ওচৰলৈ নিব। নি পেলাই এনেকৈ দীঘলকৈ উশাহ টানি থাকিব। এনেকৈ 4-5টামান আপোনালোকে উশাহ টানিব। টানি পেলাই আকৌ আপোনালোকে এনেকৈ আকৌ ঘঁহিব। এনেকৈ ঘঁহি আকৌ ইটো ছাইডত আকৌ এনেকৈ দীঘল দীঘলকৈ আপোনালোকে উশাহ টানিব। এনেকৈ যেতিয়া আপোনালোকে শুঙিব, তেতিয়া আপোনালোকৰ নাকত একদম জনজনাই যাব, একদম পুৰি যোৱা নিচিনাকৈ যাব। আৰু এনেকৈ আপোনালোকে 4-5 বাৰমান কৰাৰ পাছতে দেখিব আপোনালোকৰ মূৰৰ বিষ, মূৰৰ কামোৰণি একেবাৰে নাইকিয়া হৈ গৈছে। আপোনালোকে কৰি চাব, 10 মিনিটৰ ভিতৰতে প্ৰমাণ পাব। এই ঘৰুৱা উপায়টো মোৰ মিষ্টাৰে মোক দিছে আৰু তেওঁ মোৰ যেতিয়াই মূৰ বিষ হয় তেতিয়া এনেকুৱা পটলি এটা বান্ধি এনেকৈ ঘঁহি ঘঁহি মোৰ নাকৰ আগত শুঙিবলৈ দিয়ে আৰু মই শুঙি দিয়াৰ লগে লগে লাহে লাহে মাথাৰ বিষটো কমি আহে। এনেকৈ আপোনালোকে টেবলেট নাখাব, এইটো উপায় কৰিব, তৎক্ষণাত আপোনালোকৰ মূৰৰ বিষ কমি যাব। এতিয়া মই আপোনালোকক 6 নম্বৰ টিপছটো কৈছোঁ। আপোনালোকে সদায় ৰাতি 10টামান খিচমিচ এগিলাচ পানীত তিয়াই থৈ দিব।
ৰাতিপুৱা সেই পানী গিলাসো খাব আৰু লগতে খিচমিচ কিটা আপোনালোকে চুবাই খাই দিব এনেকৈ খালে আপোনালোকৰ ইমিউনিটি পাৱাৰটো বাঢ়িব আৰু লগতে আপোনালোকৰ এনাৰ্জি বাঢ়িব হাড় মজবুত হ'ব আৰু ছাল আৰু চুলিৰ কাৰণেও বহুত ভাল হ'ব এতিয়া মই আপোনালোকক 7 নম্বৰ টিপছটো কৈছো আপোনালোকে সদায় ৰাতিপুৱা এটা বিলাহী দুটুকুৰাকৈ কাটি ল'ব কাটি লোৱাৰ পাছত আপোনালোকে মুখত সেই বিলাহীটোৱে 2-3 মিনিট ভালকৈ মাসাজ কৰিব আধা ঘণ্টাৰ পাছত আপোনালোকে মুখখন ধুই দিব এনেকৈ কৰিলে আপোনালোকৰ স্কিনখনৰ ৰংটো উজ্জ্বল হ'ব স্কিনখন সোনকালে বুঢ়া নহব স্কিনখন টাইট হৈ থাকিব বলি ৰেখা থাকিলে দূৰ হ'ব ইয়াৰ উপৰিও যদি আপোনালোকে এটাকৈ বিলাহী প্ৰতিদিনে খায় তেতিয়া হলে আপোনালোকৰ সোনকালে চুলি নপকিব এতিয়া মই আপোনালোকক 8 নম্বৰ টিপছটো কৈছো আপোনালোকৰ যদি উঠৰ ৰংটো কলা পৰিছে তেতিয়া হলে আপোনালোকে সদায় ৰাতি খোৱাৰ আগত অকনমান দৈ লব সেই দৈ উঠত লগাব লগাই পেলাই 2 মিনিট মাসাজ কৰিব মাসাজ কৰাৰ পাছত আপোনালোকে সেইখিনি মচি পেলাব বা ধুই পেলাব আপোনালোকে ধুই পেলোৱাৰ পাছত আপোনালোকে অকনমান ভিটামিন ই কেপচুলৰ অইলটো উলিয়াই পেলাই উঠত ভালকৈ লগাব লগাই পেলাই 1 মিনিট আকৌ লাহে লাহে মাসাজ কৰি দিব মাসাজ কৰি আপোনালোকে ৰাতি তেনেকৈ শুই থাকিব ৰাতিপুৱা উঠি আপোনালোকে উঠখন এখন ভিজা কাপোৰেৰে ভালকৈ মচি ল'ব মচি লোৱাৰ পাছত আপোনালোকে মুখ নুধুওতে দাঁত ব্ৰাছ নকৰোতে আপোনালোকে এই কামটো কৰিব ৰাতিপুৱা মুখ নুধুৱাৰ আগতে যেটো লেলাউটি সেই লেলাউটিটো আপোনালোকে উঠখন ভালকৈ 2 পৰা 3 মিনিট মাসাজ কৰি থাকিব মাসাজ কৰি আপোনালোকে তেনেকৈ থৈ দিব আধা ঘণ্টালৈ মুখখন নুধুব আধা ঘণ্টাৰ পাছত আপোনালোকে দাঁত ব্ৰাছ কৰিব পাৰিব আৰু উঠখনো ধুই পেলাব এনেকৈ আপোনালোকে কৰি চাব আপোনালোকৰ উঠ কলা পৰা সমস্যাটো একেবাৰে নোহোৱা হৈ যাব এতিয়া ভিডিওটোৰ শেষত মই আপোনালোকক খুব বঢ়িয়া এটা স্কিন কেয়াৰ টিপছ দেখুৱাম এই টিপছটো মাত্ৰ এবাৰ কৰি চাব মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ যাব তে বলক চাও এই টিপছটো কৰিবলৈ কি কি বস্তু লাগে আৰু কেনেকৈ কৰিব লাগে বিয়া পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ যোৱাৰ আগত স্কিনখন উজ্জ্বল কৰিবৰ বাবে আপোনালোকে এনেকৈ এটা বিলাহী ব্যৱহাৰ কৰিব পাৰে এটা বিলাহী মই দুটুকুৰাকৈ কাটি ললো কাটি লোৱাৰ পাছত এটুকুৰা ব্যৱহাৰ কৰিছো প্ৰথমতে মই এখন চুৰিৰে বিলাহী টুকুৰা এনেকৈ অকনমান খুচি দিছো খুচি দিয়াৰ পাছত মই এতিয়া আনিছো কস্তুৰী হালধি আপোনালোকৰ ঘৰত নাথাকিলে নৰমেল পাকঘৰৰ হালধিকে দিব তাৰ পৰিমাণটো একদম কমাই দিব এতিয়া মই কস্তুৰী হালধি দিছো এয়া কস্তুৰী হালধি দিয়াৰ পাছত মই ইয়াৰ লগতে এতিয়া মিক্স কৰিম অকনমান মৌটো দেখিছেনে কেনেকৈ ডাঠ হৈ গৈছে আপোনালোকৰ তেনেকুৱা হয়নে বাৰু মৌ থৈ দিলে জনাবচোন কমেন্ট এটা কৰি এতিয়া মই হালধিৰ ওপৰতে আধা চামুচৰ জোখাৰে এনেকৈ বিলাহী টুকুৰাটোৰ ওপৰত মৌ খানি দিম মৌখিনি দিয়াৰ পাছত হালধি আৰু মৌখিনি আপোনালোকে এনেকৈ মিক্স কৰি দিব গোটেই বিলাহী টুকুৰা তাৰ পাছত মই এই বিলাহী টুকুৰাৰ ওপৰতে অকনমান কফি দিম কফি এনেকৈ মই সৰু পেকেট এটা লৈছো আপোনালোকেও 10 টকীয়া এনেকুৱা পেকেট এটা 4-5 বাৰ মান ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই কফি এচামুচৰ জোখাৰে ইয়াৰ ওপৰতে দি ললো দি লোৱাৰ পাছত গোটেই কফিখিনি গোটেই বিলাহী টুকুৰাত মই এনেকৈ খানি দিম দি পেলাই ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম হেতু মই আপোনালোকক ভিডিওটো পিছলৈ দেখুৱাই আছো এতিয়া এটো তৈয়াৰ কৰি ললো একদম সিম্পল পদ্ধতি এটা আপোনালোকে এই সিম্পল পদ্ধতিটোৰে স্কিনখন উজ্জ্বল কৰিব পাৰিব এইটো আপোনালোকে বিয়া পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ যোৱাৰ আগত খুব ভালকৈ এইটোৰে মাসাজ কৰিব 5 মিনিট আপোনালোকে এনেকৈ মুখখন মাসাজ কৰি থাকিব এনেকৈ আপোনালোকে 5 মিনিট সাৰ্কুলাৰ মোচনত মুখখন মাসাজ কৰিব আৰু মাসাজ কৰোতে আপোনালোকে লগতে উঠখনো এনেকৈ মাসাজ কৰি দিব তেতিয়া আপোনালোকৰ উঠখনো কোমল হ'ব মিহি হৈ যাব যদি আপোনালোকৰ উঠখন ফাটিছে তেতিয়া হলে ফটা সমস্যাও দূৰ হ'ব স্কিনখনত লাগি থকা যিবোৰ লেতেৰা ধূলি বালি সেইবোৰ ভালকৈ সাফা হৈ যাব 5 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে 20 মিনিটলৈ এই পেষ্টটো ধুই নিদিব 20 মিনিট মুখতে লাগি থাকিবলৈ দিব 20 মিনিটৰ পাছত আপোনালোকে কুহুমীয়া গৰম পানীৰে মুখখন ধুই দিব এতিয়া 5 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত মই 20 মিনিট ৰাখিম তাৰ পাছতহে মই কুহুমীয়া পানীৰে মুখখন ধুই দিম আজি মই আপোনালোকক এই ভিডিওটোত কেইটামান খুব জৰুৰী টিপছ কলো যিকেইটা টিপছ আমাৰ দৈনন্দিন জীৱনত লাগি থাকে আৰু এই কিটাৰ পৰা আপোনালোকে নিশ্চয় উপকৃতও হ'ব পাৰিব যদি আপোনালোকে এই টিপছ কেইটা ভাল পাইছে উপকৃত হ'ম বুলি ভাবিছে তেতিয়া হলে মোৰ এই ভিডিওটোত এটা লাইক কৰি দিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ